নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। আমি আমাৰ জীৱনত সদায় ঘটি থকা যিবিলাক কাম তাৰে লগত কিছুমান নিগেটিভ আমাৰ লগত জড়িত হৈছে। যিবিলাক কাম আমি কৰ্ম সদায় কৰি থাকোঁ তাৰে লগত কিছুমান আমাৰ জীৱনত অট'মেটিক নিগেটিভ প্ৰতিক্ৰিয়া কৰে। যাতে সেই নিগেটিভবোৰে আমাৰ ওপৰত প্ৰতিক্ৰিয়া কৰিব নোৱাৰে বা নালাগে, তাৰ কাৰণে আমি সদায় দৈনন্দিন কৰি থকা কামৰ লগতে কিছুমান নিয়ম আছে, সেই ছিষ্টেমবোৰ আমি মানি যাব লাগে। মই কৈ দিছোঁ, ধৰি লওক আমি যেতিয়া ভাত খাওঁ যিখন থালি হয় সেইখন থালিত আমি সদায় ভাত খাব লাগে। খাই উঠি কিনে সেইখন থালিত কিন্তু কেতিয়াও আমি হাত ধুব নালাগে। বা ধৰি লওক আমি বিশেষকৈ আমাৰ যিবিলাক ব্ৰাহ্মণ সমাজ বা যিসকল অভিজ্ঞ ব্যক্তি, তেওঁলোকে সদায় কি কৰে, ভাত খাই উঠি তেওঁলোকে কিন্তু জেনেৰেলি হাতখন কিন্তু কাঁহীত নোধোৱে। কাৰণ তেতিয়া কি হয় জানেনে, আমাৰ ঘৰত লক্ষ্মীয়ে বাস কৰে বা আমাৰ ঘৰত কুলক্ষ্মীয়ে বাস কৰিব নোৱাৰে, বা আমাৰ শৰীৰত যিটো পজিটিভ এনাৰ্জি সেই পজিটিভ এনাৰ্জিটো থাকি যায়। গতিকে সদায় মনত ৰাখিব, প্ৰতিজন মানুহে ভাত খাই উঠি কেতিয়াও নিজৰ কাঁহীখনত আপুনি হাত ধুবলৈ চেষ্টা নকৰিব। এইটো বাস্তু শাস্ত্ৰৰ ভিতৰৰ কথা। দ্বিতীয় কথা কওঁ, আমাৰ ঘৰত আমি পাৰিলে সপ্তাহত 2টা দিন, যেনেকৈ নহওক শনিবাৰ বা মঙ্গলবাৰে যদি আমি আমাৰ যেতিয়া ঘৰ মোচাৰ সময়ত ঘৰৰ সেই এবাল্টি পানীত যদি অকণমান নিমখ, তাতে অকণমান নেমুৰ ৰস এটোপ দি কিনে যদি আমি ঘৰটো যদি শনিবাৰ মঙ্গলবাৰে মুচিব পাৰোঁ, তেতিয়াবা বৃহস্পতিবাৰৰ বাহিৰে বাকী বাৰে যদি আমি মুচিব পাৰোঁ, তেতিয়াহ'লে কি হয় জানেনে, আমাৰ ঘৰত যিটো অকণমান নিগেটিভ এনাৰ্জি বা অকণমান নিগেটিভ ফিলিংছ হয় বা নিজৰ ঘৰত কেতিয়াবা অশুদ্ধ লাগে, সেই অশুদ্ধটো পবিত্ৰতালৈ পৰিণত হয়। গতিকে সেইবিলাক দিনত আপোনালোকে এনেকৈ ঘৰ মুচিবলৈ চেষ্টা কৰিব। লগতে কেতিয়াবা কি হয় জানে, যে আমাৰ ঘৰৰ চাদৰ ওপৰত টেংকি থাকে, টেংকিত কৰি আমি মটৰেদি যেতিয়া পানী উঠাওঁ, পানী উঠোতে কেতিয়াবা অতিৰিক্ত পানী পৰিব ধৰে। আপোনালোকে মনত ৰাখিব লাগে, অকণমান টেংকিটো ঘাটি হৈ থাকক, সেইটোত আপত্তি নাই, কিন্তু অতিৰিক্ত পানী কেতিয়াও টেংকিৰ পৰা পৰি থাকিব দিব নালাগে। এইবিলাক কিন্তু আমাৰ জীৱনত নিগেটিভ এফেক্ট কৰে। ঠিক আছে, গতিকে আপোনালোকে মনত ৰাখিব, এনেকুৱা ধৰণৰ কাম নকৰিব। লগতে বহুত মানুহে কৰে কি, ঘৰটো বনালে চাদৰ ওপৰত খালী আছে কেনে তাত ভাঙা পিৰা, ভাঙা আইনা, ভাঙা নিগেটিভ ভাঙা বস্তু কিছুমান তাত পেলাই থৈ দিয়ে, কিন্তু নেপায়। সদায় মনত ৰাখিব, আমাৰ মূৰৰ ওপৰত সদায় পবিত্ৰতা ক্লিয়াৰ হৈ থাকিব, ধুনীয়া হৈ থাকিব। গতিকে সদায় তাত ভাঙা এই ধৰক আইনা বা আলমাৰি, ভাঙা বিচনা, এনেকুৱা ধৰণৰ বস্তু কেতিয়াও ৰাখিব নাপায়। আৰু আপোনালোকে সদায় নিজৰ ঘৰৰ মন্দিৰটো ধুনীয়াভাৱে বাস্তু অনুযায়ী বনাব আৰু সুন্দৰভাৱে বনাব। আৰু ঘৰৰ সদায় নৰ্থ ইষ্টখন সদায় পৰিষ্কাৰ হৈ থাকিবলৈ দিব। ঠিক আছে, আৰু কি হয় জানেনে, আপোনালোকে আৰু এটা বস্তু মনত ৰাখিব, কি কৰিব জানেনে, যিসকল লোকৰ অতিপাত ঘৰখন নিগেটিভ অনুভৱ হয়, তেতিয়াহ'লে মই যিটো নিমখ পানী বা অকণমান নেমুৰ পানীৰে যিটো ঘৰ মোচা কৰোঁ, সেইটো প্ৰায়ে কৰিব। আৰু যাৰ ঘৰত দেখিব যে মানুহবোৰ ধৰি লওক ব্যৱসায় ক্ষেত্ৰতে হয়তো বা কিছুমান পজিটিভ ক্ষেত্ৰতে ঘৰত মানুহবোৰ আহে, কিন্তু আহি ঘৰখনৰ পৰা নিগেটিভ হৈ গুচি যায়। ধৰক কাৰোবাৰ ঘৰতে কইনা বাৰ চাব আহিছে, কইনাটো পচন্দ কৰা নাই, ছোৱালীজনী পচন্দ কৰা নাই, খুব নিগেটিভ লাগিছে, তেওঁলোকে কৰিব। আৰু লগতে কি কৰিব জানে, এপাত পাণত 5টা কৰ্পূৰ দি সন্ধিয়া পাৰিলে আপোনালোকে কি কৰিব জানেনে, নিজৰ ঘৰৰ চোতালৰ মাজমজিয়াত আপোনালোকে কৰ্পূৰ জ্বলাব। আৰু তাৰে যিখিনি ছাই পাৰিলে পানীত মিহলাই আপোনালোকে নিজৰ ঘৰৰ যিকোনো, যেনেকুৱা উত্তৰ পূব কোণা বা যি জেগাত আপোনালোকৰ অকণমান লেতেৰা আছে সেই জেগাত পেলাই দিব। দিলে কি হয় জানেনে, সেইবিলাক জেগা আপোনালোকৰ অকণমান পবিত্ৰতা লাগে। এনেকুৱা ধৰণৰ সৰু টিপছবোৰ আপোনালোকে পালন কৰি যাওক, আপোনালোকে অৱশ্যেই সুফল হ'ব। আৰু লগতে এই ধৰি লওক, যিবিলাক এটা ল'ৰা ষ্টুডেণ্টে পঢ়া শুনা কৰে, যিটো পঢ়া শুনা কৰে, সেই পঢ়া শুনা কৰা ৰুমত যদি আপোনাৰ কি বুলি কয় সেই আছে, টেবুলৰ তলত কেতিয়াবা ঝাৰু মাৰা যদি চকী কি কয় ঝাৰু যদি মাৰে, ঝাৰু মাৰি উঠে ঝাৰুটা সেই পঢ়া টেবুলৰ তলত বা বিচনাৰ তলত কেতিয়াও নথব। থ'লে কি হয় না, সেই ল'ৰাটোৰ ক্ষেত্ৰত নিগেটিভে বাস কৰে। এনেকুৱা ধৰণৰ সৰু টিপছবোৰ দি যাম, আপোনালোকে কৰিব, লগতে কামবোৰ কৰিব, যথেষ্ট আপোনালোকে শুভ ফল পাব। নমস্কাৰ।